নমস্কাৰ মই নবজ্যোতি এই মুহূৰ্তত এটা বিশেষ ভিডিও লৈছো আশা কৰো আপোনালোকে হেকলকে চাব অতি গুৰুত্বপূৰ্ণ হয় এলপিইউপিৰ 5550টা পদৰ নিযুক্তিৰ পিছত 4500 পদৰ ভেৰিফিকেশন প্ৰক্ৰিয়া যেটো হৈ আছে জেনাৰেল যেটো ভেৰিফিকেশন প্ৰক্ৰিয়া হ'বলৈ বাকি আছে বাকি কালচাৰেল হওক স্পৰ্টছৰ হওক এইখিনি ভেৰিফিকেশন হৈ গল আৰু পিডব্লিউডি পাৰ্টিসকলৰ ভেৰিফিকেশন হৈ গল এতিয়া জেনাৰেল যেটো ভেৰিফিকেশন প্ৰক্ৰিয়া আছে সকলো প্ৰাৰ্থীৰ সেই তাৰ লিষ্ট ইতিমধ্যে পোৱা কৰিলে বাকি আছে মই ভাবিছো যে এই লিষ্টখিনি আপোনালোকে খুব সোনকালে ডিসেম্বৰ হয়তো ফাৰ্স্ট উইক বা সেকেন্ড উইকৰ ভিতৰত হেতু লাভ কৰিব কাৰণ এতিয়ালৈকে যেটো আপোনালোকে জানেই যে যি অনলাইন প্ৰক্ৰিয়াটো যেটো চলি আছিল 1 ডিসেম্বৰ তাৰিখলৈকে যেটো অনলাইন আবেদন প্ৰক্ৰিয়াটো চলিব তাৰ পিছত আৰু নচলিব আপোনালোকে নিশ্চয় জানে তাৰ পিছত যিখিনি ভেৰিফিকেশন প্ৰক্ৰিয়া কামকাজ ইতিমধ্যে থাকি গল সেইখিনি কামকাজ স্টাৰ্ট হৈ যাব এইখিনি নথিপত্ৰ সোৱাৰ পিছত হয়তো মই ভাবিছো যে বেছি দিন নালাগিব হয়তো এসপ্তাহ দুসপ্তাহৰ ভিতৰত আপোনালোকে ভেৰিফিকেশন লিষ্ট লাভ কৰিব মানে ফাৰ্স্ট ভেৰিফিকেশন লিষ্ট আপোনালোকে লাভ কৰিব তাৰ পিছত সেকেন্ড ভেৰিফিকেশন লিষ্ট আহিব এনে ধৰণে আহি দেখিব হয়তো বেছি লিষ্ট নোলাব এখন দুখন হয়তো লিষ্ট ওলাব প্ৰায়বিলাক প্ৰাৰ্থীৰ নাম ইতিমধ্যে তাত থাকিব আৰু আপোনালোকে জানেই যে ওভাৰলেপিং নকৰাও বুলি শিক্ষা বিভাগে যেটো কথা দিছে গতি কথা মতে যেটো কামখিনি কৰিবলৈ যাওতে হয়তো কিছু সময় লবও পাৰে যেটো এই সকলক আউট কৰিব লাগিব 5550টা পদৰ প্ৰাৰ্থীসকলক আউট কৰি মিলিহে ভেৰিফিকেশন মাতিব গতিকে হয়তো এইখিনি চোৱাচিতা কৰোতে কিছু সময় লাগিব তাৰ কাৰণে হয়তো সময় লৈছে এতিয়া আপোনালোকে জানে যে যি হাই সেকেন্ডাৰী মাৰ্কস আৰু এনআইএছ আৰু ইউডাইস যি সকল ইতিমধ্যে দিছে অনলাইন আবেদন প্ৰক্ৰিয়া যেটো চলি আছে গতি কোনো প্ৰাৰ্থী যদি তেনেকৈ থাকি গৈছে তেওঁলোকে মোক জনাব পাৰিব তেওঁলোকে সময় আছে যিখিনি তেওঁলোকৰ অসুবিধা পাইছে জনাব পাৰিব মই এই ক্ষেত্ৰত সহায় কৰি দিম আৰু লগতে মই জনাব বিচাৰিছো যে যি সকল প্ৰাৰ্থী এতিয়া নতুন বিজ্ঞাপনৰ কাৰণে ইতিমধ্যে অপেক্ষা কৰি আছে তেওঁলোকে ইতিমধ্যে সুধি আছে যে কিমান পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব শিক্ষা বিভাগে সেই সম্পৰ্কত জানিব বিচাৰে আৰু কেতিয়া বিজ্ঞাপন প্ৰকাশ কৰিব সেই সম্পৰ্কত বহুতে জানিব বিচাৰি আছে মই যেটো আপোনালোকক জনাইছিলো যে আগৰ এটা ভিডিঅত 5000 পদৰ বিজ্ঞাপন প্ৰকাশ কৰিবলৈ ইতিমধ্যে মই জনাইছিলো কিন্তু আমি হিহতেকৈ যি তথ্য লাভ কৰিছো কোট কিমান পদ খালি আছে সেই সম্পৰ্কে মই আপোনাক জনাব বিচাৰিছো এলবিত খালি আছিল টোটাল 8251টা পোষ্ট খালি আছিল আৰু ইউবিত খালি আছিল আপোনাৰ 7303টা পোষ্ট টোটাল হল 15554টা পোষ্ট খালি আছে ইয়াৰে 5550টা পদৰ নিযুক্তি হৈ গল 4500 পদৰ ভেৰিফিকেশন প্ৰক্ৰিয়া স্টাৰ্ট হৈ আছে বাকি থাকিলে টোটাল 5554টা পদ 5554টা পদৰ তাৰে যেটো 10050টা পদ গুছিয়ে গল মানে 5550টাৰ লগত যদি 4500 যদি যোগ কৰি দিয়া যায় টোটাল হল 10050টা ইয়াৰে এতিয়া থাকিব পদ 5500টা পোষ্ট ইতিমধ্যে খালি হৈ থাকিব গতিকে 5500 পদৰ যি এডভাৰটাইজমেন্ট কেতিয়া প্ৰকাশ কৰিব সেই সম্পৰ্কে ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয় জনাইছিলে যেটো আপোনালোকে জানে যে যেতিয়া শিক্ষামন্ত্ৰী মহোদয়ে বিধানসভাত কথাখিনি কৈ আছিল তেতিয়া হাই স্কুলৰ কথাটো উল্লেখ কৰা নাই তাত এলপিএমই আৰু হাই স্কুল একেলগে বিজ্ঞাপন প্ৰকাশ কৰিবলৈ ইতিমধ্যে জনাইছে মানে বিজ্ঞাপনটো ডিসেম্বৰ মাহতে প্ৰকাশ কৰিব ডিসেম্বৰ মাহত অকল হাই স্কুলৰে নহয় এলপিএমইৰো প্ৰকাশ কৰিব হয়তো আপোনালোকে বিশ্বাস নকৰিব পাৰে যেটো শিক্ষামন্ত্ৰী মহোদয়ে কথাখিনি একেলগে কৈছে মানে হাই স্কুলৰ কথাটো উল্লেখ হ'ল কিন্তু এলপিএমই কথাটো উল্লেখ নল কিন্তু এলপিএমইও একেলগে প্ৰকাশ কৰিব আপোনালোকে নিশ্চয় এই খবৰটো লাভ কৰিব সোনকালে এটা আপোনালোকৰ কাৰণে ভাল খবৰ আহি আছে কিন্তু কথা হ'ল যে 5500 পদৰ যদি বিজ্ঞাপন প্ৰকাশ কৰে ইয়াৰ মাজতে বহুতে ক'ব বিচাৰে যে এতিয়া পোষ্ট সংখ্যাটো বৃদ্ধি কৰিব লাগে হয় পোষ্ট সংখ্যাটো বৃদ্ধি কৰিবৰ কাৰণে আমি যেটো লাগি আছিল আমি 15000 পদৰ বিজ্ঞাপন প্ৰকাশ কৰিবৰ কাৰণে কৈ আছিল কিন্তু এই 15000 প্ৰকাশ কৰিব নোৱাৰে এটা কাৰণেই কাৰণ 5500 পদৰ যেটো নিযুক্তি হৈ গল 4500 পদৰ ভেৰিফিকেশন প্ৰক্ৰিয়া চলি আছে মই ধৰিছিলো ঠিকই 15000 পদ খালি আছে বুলি কিন্তু এটা 15000 নাই বুলি কৈছে যেটো আপোনালোকে জানে যে চৰ অঞ্চলত এতিয়া বহুখিনি পদ খালি হৈ আছে কিন্তু চৰ অঞ্চলৰ নিযুক্তি প্ৰক্ৰিয়াটো যদি হৈ যায় তেতিয়াহলে পদৰ সংখ্যাটো বৃদ্ধি কৰিব পাৰে কিন্তু চৰ অঞ্চলত কিয় দিয়া নাই কিয় নিযুক্তি দিব বিচৰা নাই মানে চৰ অঞ্চলৰ পোষ্টখিনি কিয় এডভাৰটাইজমেন্ট কৰা নাই এই সম্পৰ্কত যেটো শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে যে চৰ অঞ্চলত এপ্লাই কৰিব নিবিচাৰে আৰু প্ৰাৰ্থী কিজনে যেতিয়া তাত চাকৰি লাভ কৰে তেওঁলোকে গুছি আহিব বিচাৰে মানে সমাহ এবছৰ কৰিলে তেওঁলোকে আকৌ মানে ট্ৰান্সফাৰ বিচাৰে সেই কাৰণে সেই চৰ অঞ্চলৰ লোকসকলকে হয়তো এই সিস্টেমটো কৰিব তেওঁলোকে নিযুক্তি লাভ কৰিব তেওঁলোকৰ কাৰণে এক্সট্ৰাকৈ বিজ্ঞাপন প্ৰকাশ কৰিব
যি চৰ অঞ্চলৰ যিসমূহ স্কুল আছে তাত এক্সট্ৰাকৈ বিজ্ঞাপন প্ৰকাশ কৰি তেওঁলোকক নিযুক্তি দিব এই প্ৰচেছলৈ গৈ আছে চৰ অঞ্চলৰ প্ৰাৰ্থীসকলৰ কাৰণে ভাল খবৰ আহিব যি ধুবুৰী বসবাস কৰি আছে কোনোবা হয়তো মানে ধৰক এনেকুৱা আছেতো নগাঁৱতো কিছুমান প্লেচ আছে মৰিগাঁৱতো কিছুমান প্লেচ আছে যদি কিছুমান মানুহ যাব নিবিচাৰে চৰ অঞ্চল আছে তাত মানে সেই চৰ অঞ্চলত যিসকল ব্যক্তি মানে যিসকল কেডাৰ হয় তেওঁলোকে তাতে মানে নিযুক্তি লাভ কৰিব তাৰ কাৰণে এডভাৰটাইজমেণ্ট বেলেগে পোৱা কৰিব কিন্তু তেওঁলোকে জীৱনত ট্ৰেন্সফাৰ হ'ব নোৱাৰিব তাতে শিক্ষাদান কৰিব লাগিব তাতে তেওঁলোকে ৰিটায়াৰমেণ্ট ল'ব গতিকে বাহিৰৰ পৰা কোনোবা যাব হয়তো পাৰিব পাৰে এটা ৰুল থাকিব যদি তেওঁলোকে বাহিৰৰ পৰা যায় ধৰক নগাঁও মানুহ ধৰক নহয় তেখেত মানে লখিমপুৰৰ মানুহ তেওঁ যদি নগাঁও যাব বিচাৰে নগাঁও চৰ অঞ্চল যাব বিচাৰে তেতিয়াহ'লে তেওঁ তাতেই গোটেই জীৱনটো তেওঁ শিক্ষকতা কৰিব লাগিব এই যিটো প্ৰচেছ আপোনালোকে নিশ্চয় জানে শিক্ষামন্ত্ৰী মহোদয়ে জনাইছিলে গতিকে চৰ অঞ্চলৰ কাৰণে বেলেগে বিজ্ঞাপন প্ৰকাশ কৰিব গতিকে পোষ্টৰ সংখ্যাটো বাঢ়িব এতিয়া ৫৫০০ পদৰ যদি বিজ্ঞাপন প্ৰকাশ কৰে চৰ অঞ্চলৰ পোষ্টখিনি যদি এডভাৰটাইজমেণ্ট প্ৰকাশ কৰি দিয়ে তেতিয়াহ'লে পোষ্টৰ সংখ্যাটো বাঢ়িব চৰ অঞ্চল শিক্ষকসকল তাতে আবেদন কৰিব তেওঁলোকৰ কাৰণে ভাল হ'ব এক প্ৰকাৰে কাৰণ তেওঁলোকে তাতেই বাস কৰে আকৌ তাতেই চাকৰি যদি পাই যায় তেওঁলোকৰ কাৰণে সুবিধা হ'ব গতিকে সেইসকল প্ৰাৰ্থীৰ কাৰণে ভাল খবৰ মই ভাবিছোঁ যে ২৬ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হয়তো আহি যাব পাৰে আৰু লগতে আৰু এই যিটো এডভাৰটাইজমেণ্ট যিটো প্ৰত্যেকখন জিলাৰ কাৰণে যি এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিবলগীয়া আছিলে ৫৫০০ পদৰ এইখিনি বিজ্ঞাপন প্ৰকাশ কৰিব গতিকে ভাল খবৰ আহি আছে আৰু লগতে মই জনাব বিচাৰিছোঁ চিটেটৰ সম্পৰ্কত বহুতেই সুধি আছিলে যে চিটেটৰ যিটো এক্সামিনেশ্যন চেণ্টাৰ চিলেকশ্যন কৰিবলৈ অহা নাই এই সম্পৰ্কত ইতিমধ্যে অভিযোগ দিছে যে কিয় চেণ্টাৰটো দিয়া নাই যদি চেণ্টাৰটো বাহিৰত দি দিয়ে তেতিয়া তেওঁলোকৰ সমস্যা হ'ব ধৰি লওক অসমৰ এজন কেণ্ডিডেটে বিহাৰতো এক্সাম দিবগৈ নোৱাৰে বা বিহাৰৰ কেণ্ডিডেট এজনে অসমৰ আহি এক্সাম দিবহি নোৱাৰে কাৰণ সমস্যা বহুখিনি থাকে ইমান দূৰ জাৰ্ণি কৰি তেওঁ এক্সাম দিয়াৰ কোনো পৰিৱেশ নাথাকে এতিয়া অসমৰ এজন কেণ্ডিডেটে অৰুণাচলত দিব পাৰে বেছি দূৰ নহয় কিন্তু অৰুণাচলৰ বাহিৰত গৈ পেলাই দিবগৈ নোৱাৰে বহুত আঁতৰত দিবগৈ নোৱাৰিব ডিষ্টেঞ্চ কথা থাকে কিছুমান গতিকে অসমৰ কেণ্ডিডেটসকলে অসমতে দিব বিচাৰে এতিয়া চিট চেণ্টাৰসমূহ যদি দি নিদিয়ে তেতিয়াহ'লে বহুখিনি সমস্যা আছে এতিয়া কথা হ'ল যে চেণ্টাৰ কিয় দিয়া নাই চেণ্টাৰ নিদিয়াৰ কিছুমান কাৰণো আছে যিহেতু এইবাৰ যিটো আপোনালোকে জানে যে শিক্ষকসকলৰ যিটো এইবাৰ চিটে দিব শিক্ষকসকলে যদি চিটে দিয়ে তেতিয়াহ'লে চেণ্টাৰ বঢ়াব লাগিব কাৰণ শিক্ষক বহুত আছে অসমত এতিয়া অসমত প্ৰায় ৩৫,০০০মান শিক্ষক আছে গতিকে তেওঁলোকৰ ধৰক টেট পাছ নকৰা হয়তো প্ৰায় ১০,০০০ মানেই আছে ১০,০০০ প্ৰাৰ্থী যদি আবেদন কৰে তেতিয়াহ'লেতো যথেষ্ট প্ৰাৰ্থী হৈ যাব বাকী নতুন কেণ্ডিডেটসকল আছেই সেইসকলেও আবেদন কৰিব আকৌ যিসকল টেট পাছ কৰিছে তেওঁলোকেও আবেদন কৰিব গতিকে প্ৰাৰ্থীৰ সংখ্যাটো যথেষ্ট হ'ব সেইকাৰণে হয়তো চেণ্টাৰ দিয়া নাই চেণ্টাৰ দিয়াটো আমি বিচাৰিছিলোঁ কিন্তু চেণ্টাৰটো দিয়া নাই এতিয়া গুৱাহাটীত আছে এইফালে ডিব্ৰুগড়ত আছে এইফালে শিলচৰত আছে এতিয়া তেজপুৰত এটা চেণ্টাৰ লাগে আৰু এটা লাগে আপোনাৰ গোলাঘাটত আৰু এটা লাগে লখিমপুৰত এনেকৈ যদি ৩টামান চেণ্টাৰ যদি দি দিয়ে তেতিয়াহ'লে কোনো সমস্যা নহয় বুলি ভাবোঁ কাৰণ এইকেইটা প্লেচত দিবই লাগে এটা তেজপুৰ বা নগাঁৱত দিব লাগে নহ'লে এইফালে গোলাঘাটত দিব লাগে যাতে শিৱসাগৰৰ পৰাও আহি পৰীক্ষা দিব পাৰে এইফালে যোৰহাটৰ পৰা গৈ পৰীক্ষা দিব পাৰে আৰু এইফালে ডিব্ৰুগড়ত আছেই আৰু এটা লখিমপুৰত হ'লে ভাল মাজুলীখিনিও দিব পাৰিব এক্সাম ইফালে ধেমাজিখিনিও দিব পাৰিব ডিব্ৰুগড়ত আছেই ধেমাজিখিনি ডিব্ৰুগড় দিব পাৰে গতিকে এই যি ৩টা চেণ্টাৰ যদি হৈ যায় অসমত অতি কমেও যে ৩টা চেণ্টাৰ যদি হৈ যায় তেতিয়াহ'লে কোনো সমস্যা নহয় প্ৰাৰ্থীসকলৰ সুবিধা হ'ব গতিকে মই জনাব বিচাৰিছোঁ যে শিক্ষা বিভাগক এই সম্পৰ্কত যিটো আমি বিধানসভাত জনাব লাগিছে কথাটো যে চেণ্টাৰ সংখ্যাটো বঢ়াব লাগে অসমত যে ৩টা চেণ্টাৰ মাত্ৰ ৩টা চেণ্টাৰত বহু সমস্যা আছে গতিকে আৰু ৩টা যদি চেণ্টাৰ বঢ়াই তেতিয়াহ'লে প্ৰাৰ্থীসকলৰ সুবিধা হ'ব বেছি দূৰলৈ যাব দৰকাৰ নাই এইফালে লখিমপুৰৰ কেণ্ডিডেটখিনি ইটানগৰত দিব পাৰে তেওঁলোকৰ সুবিধা আছে গতিকে মই জনাব বিচাৰিছোঁ যিসকল প্ৰাৰ্থী অনলাইন কৰা তেওঁলোকে অনলাইন কৰি দিয়ক যদি আপোনালোকে লেটকৈ অনলাইন কৰে তেতিয়াহ'লে কিন্তু এটা সমস্যাত পৰিব কিন্তু আপোনালোকে বাহিৰত এক্সাম দিবলগীয়া হ'ব পাৰে হয়তো ৱেষ্ট বেংগলত দিবলগীয়া হ'ব পাৰে বা আপোনালোকে অৰুণাচলত দিবলগীয়া হ'ব পাৰে বা নাগালেণ্ডত দিবলগীয়া হ'ব পাৰে গতিকে বেছি লেট কৰিব নালাগে যদি আপুনি অনলাইন কৰিম বুলি ভাবিছে আগতে তেনেকুৱা হৈছে কিছুমান লেট কৰাৰ কাৰণে তেওঁলোকে এক্সাম চেণ্টাৰ আগতে মানে বাহিৰত দিবলগীয়া হৈছিল এনেকুৱা পৰিৱেশ এটা হৈছিল যদি পিছত এক্সামিনেশ্যন চেণ্টাৰ আহি যায় তেতিয়াহ'লে আপোনালোকে হয়তো দেৰিকৈ আবেদন কৰাৰ কাৰণে হয়তো আপোনালোকে অসমত হয়তো চিলেকশ্যন কৰিব নোৱাৰিব পাৰে হয়তো এনেকুৱা হৈ যাব বাহিৰত চিলেকশ্যন কৰিবলগীয়া হ'ব পাৰে গতিকে খুব সোনকালে কৰাটো ভাল
চিটেড অনলাইনটো বহুতেই সোনকালে কৰে যিসকল থাকি যায় তেওঁলোকে থাকিয়ে যাব তেওঁলোকে আবেদন কৰিবলৈ হয়তো মানে নোৱাৰিবগৈ আৰু মানে বাহিৰত চেণ্টাৰ দি দিব সমস্যা আহি যাব যদি এইকেইটা চেণ্টাৰ যদি বৃদ্ধি কৰে বা এক্সামিনেশ্যন চেণ্টাৰ যদি আৰু অলপ বৃদ্ধি কৰি দিয়ে তেতিয়াহ'লে সমস্যা নহয় প্ৰাৰ্থীসকলে চইচ এক্সামসমূহত অৱতীৰ্ণ হ'ব পাৰিব হয়তো এক্সামিনেশ্যন চেণ্টাৰ হয়তো চিলেকশ্যন কৰিবলৈ হয়তো আহিবও পাৰে নটিফিকেশ্যন হয়তো জাৰি কৰিব পাৰে সেই মুহূৰ্তত দিব পাৰে তাৰ কাৰণে আকৌ আপোনালোকে গৈ পেলাই আকৌ অনলাইন কৰি দিব লাগিব মানে চেণ্টাৰটো আপোনালোকে নিজে চিলেকশ্যন কৰি দিব লাগিব এনেকুৱা প্ৰচেছলৈ হয়তো যাব পাৰে বা তেওঁলোকৰ ফালৰ পৰা হয়তো চিলেকশ্যন কৰি দিব পাৰে মানে অসমৰ কেন্দ্ৰত অসমতে দিব পৰা চিষ্টেমটো কৰি দিব পাৰে চেণ্টাৰ বৃদ্ধি কৰি পেলাই যদি কিবা ক'বলৈ নিশ্চয় কমেণ্ট ছেকশ্যন লিখিব ধন্যবাদ জয়